জয় হিন্দ সৰ্বমানে বিশেষকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে ডিফেন্সত জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে ভালেখিনি বিএসএফৰ পদ মুকলি কৰা হৈছে ইয়াতে ভালেকিটা ফৌজৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব বিএসএফ সিআইএসএফ সিআৰপিএফ এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব তাৰ কাৰণে এডুকেশন কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে টোটাল কিমানটা পদ মুকলি কৰা হৈছে এই পদবিলাকৰ এপ্লাই লাষ্ট ডেট কেতিয়া সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দি আছে গৈ পিনে চেক আউট কৰি পিনে এপ্লাই কৰিব পাৰিব যদিহে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে অসম পুলিচৰ ৰিটেন এক্সাম বা এসএসসি কনষ্টেবলৰ ৰিটেন এক্সাম ভাৰত চৰকাৰৰ চাকৰি বা অসম চৰকাৰৰ চাকৰি সকলোবিলাকৰ আপডেট আপোনালোকে ডেইলি আমাৰ এই WhatsApp গ্ৰুপতে পাই থাকিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এটা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম মানে বিহেকল এই পদবিলাক মুকলি কৰা হৈছে CAPF সেন্ট্ৰেল আৰ্ম পুলিচ ফৌজ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল এণ্ড ASI 2024 ৰ কাৰণে এইখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম বৰ্ডাৰ সিকিউৰিটি ফৌজ BSF ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব পোষ্ট নেম হেড কনষ্টেবল and ASI, BSF, CISF, CRPF, ITBP এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 9 জুন 2024 ৰ পৰা এপ্লাই হৈছে এপ্লাই লাষ্ট ডেট 8 জুলাই 2024 ৰ ভিতৰত এপ্লাই কৰিব লাগিব বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিস জেনাৰেল OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব SC ST এক্স সাৰ্ভিসমেন বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 1526 টা পদ মুকলি কৰা হৈছে তাৰে এসিস্ট্যান্ট সাব ইন্সপেক্টৰৰ কাৰণে আছে 243 আৰু যিখিনি আপোনালোকৰ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল তাৰ কাৰণে আছে আপোনালোকৰ বাবে পাই 1280 টোটাল 1526 টা পদ মুকলি কৰা হৈছে কোৱালিফিকেশনস 12 পাস কৰিলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব যদি 12 পাস কৰি থৈছে যদি হাই সেকেন্ডাৰী পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট তাপা ৰিটেন এক্সাম তাপা স্কিল টেষ্ট তাপা নেক্সট ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই CAPF হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে 8 জুলাই 2024 ৰ ভিতৰত এপ্লাই কৰি লওক ইয়াতে এপ্লাই লা লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লব পাৰিব যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়াহলে আজি ভিতৰতে আপোনালোকে এপ্লাই কৰি লওক সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ